উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে ডক্টৰ অনুজ বৰুৱা ৰচিত উপন্যাস মহা অৰণ্যৰ ধাৰাবাহিক পাঠ। পাঠ আগবঢ়াইছে নয়ন প্ৰসাদে। উপন্যাস পাঠ অনুষ্ঠানটিৰ প্ৰযোজনা অৱনী বৰাৰ। মহা অৰণ্য। ঘৰৰ পৰিৱেশটো সি অনুমান কৰাৰ দৰেই আছিল। ডাঙৰ খুৰাকৰ কলেজত পঢ়া সৰু ছোৱালীজনী কল্যাণী তাইও আহি আছেহি। তাইয়েই ভাত ৰান্ধিছে। মাধৱীক বহুদিনৰ মূৰত লগ পালে যদিও অবিনাশৰ তাইৰ লগত কথা পাতিবলৈ একো আগ্ৰহ নাছিল। নুসুধিলেও নোহোৱা ধৰণৰ কথা কেইটামান সুধি সি তাইৰ ওচৰৰ পৰা উঠিল। মাধৱী কিছু ক্ষীণালে। ৮ মহীয়া সৰু ল'ৰাটো আৰু ৩ বছৰমানৰ ডাঙৰ ল'ৰাটোৰ স্বাস্থ্য ভালেই আছে। এই ডাঙৰ ল'ৰাটোৱে মাজে মাজে লৰা ধপৰা কৰা, চিঞৰ একোটা মৰা আদি কামবোৰ কৰি আছে। বাকীবোৰ চুপ। দেউতাকৰ ওচৰত ৰাতি সৰু খুৰাক থাকিব। বাসৱীৰ পৰা এই খবৰটো লৈ অবিনাশ নিজৰ কোঠালৈ আহিল। সেইদিনা ৰাতি পুলিচে তলা ভাঙি অৰবিন্দৰ ড্ৰয়াৰৰ পৰা উলিয়াই থৈ যোৱা কাপ মেডেলবোৰ টেবুলখনৰ ওপৰতে এতিয়াও পৰি আছে। অবিনাশ টেবুলখনৰ ওচৰলৈ গ'ল। এই সোপা পুৰস্কাৰ। আগৰ অৰবিন্দটোৰ স্বীকৃতি, আগৰ অৰবিন্দটোৰ পৰিচয়। এনেকুৱা এখিনি অবিনাশে নিজেও পাইছিল। দুটামান নমুনা এতিয়াও ড্ৰয়িং ৰুমৰ শ্ব'কেছত সোমাই আছে। বাকীবোৰ ক'ৰবাত হেৰাল। অৰবিন্দই তাৰবোৰ ইমান যতনেৰে থৈ দিছে। কিন্তু সি তলা মাৰি কিয় থৈছিল? ঘৰখনত কোনো সৰু ল'ৰা ছোৱালীটো নাই। মাধৱীৰ ল'ৰাটো এতিয়াও ড্ৰয়াৰ খুলিব পৰা হোৱাগৈ নাই। এই তলাটো বহুদিনৰ পৰাই ওলমি থকা দেখা পাইছে অবিনাশে। অৰবিন্দই তাৰ আগৰ জীৱনটোক খুব ভাল পায় নেকি এতিয়াও? টেবুলৰ ওপৰত পৰি থকা এই স্বীকৃতিখিনি সি সেইকাৰণে সযতনে থৈ দিছে নেকি? নে এইখিনিৰ লগত সম্বন্ধ ছেদ কৰিবলৈ বা আগৰ অৰবিন্দটোক কাৰাৰুদ্ধ কৰি ৰাখিবলৈকে সি এইখিনি তলা মাৰি থৈছিল? নে বহুদিনৰ আগতে এইখিনি সুমুৱাই থৈ সি পাহৰিয়েই পেলালে আগৰ অৰবিন্দটোৰ কথা? আজিৰ আকাশে বতাহে উৰি ফুৰা নতুন মূল্যবোধটো, অৰবিন্দই আঁকোৱালি লোৱা এই মূল্যবোধটো, এইটো তাৰ তেজত সোমাই পৰিল নেকি বাৰু? সেইটো একো আচৰিত কথা নহ'ব। উপাদানবোৰ খোজে খোজে আছে সেৱন কৰিবলৈ। অৰবিন্দ ঘূৰি নাহিব নেকি কোনোদিন? বহুত পলম হৈ গ'ল নেকি? এতিয়াও এটা শেষ চেষ্টা, এটা চৰম চেষ্টা কৰি চাব লাগিব। কল্যাণীয়ে অবিনাশক ভাত খাবলৈ মাতিলেহি। পিটিকি মোহাৰি ভাত দুটামান খাই উঠি অবিনাশ বিচনালৈ আহিল। বিচনাত এনেই পৰি থাকি গুৱাহাটীৰ সি চিনি পোৱা গোটেইকেইটা তৰপৰ কথা তল ওপৰলৈ চিন্তা কৰিলে। অৰবিন্দ যদি গুৱাহাটীতে আছে, তেনেহ'লে একেবাৰে তলৰ কোনোবা এটা তৰপত, একেবাৰে ঘোকতত সোমাই আছে। তেনেকুৱা তলৰ তৰপবোৰলৈ ওপৰৰ প্ৰত্যেকটো তৰপৰ পৰাই বাট থাকে। কিন্তু এটা সঠিক সুৰুঙা লাগে, যিটোৰে গৈ সি অৰবিন্দক চিধাকৈ আৰু সহজতে লগ ধৰিব পাৰিব। অবিনাশে সি চিনি পোৱা প্ৰত্যেকটো মানুহৰ তৰপটো আৰু সুৰুঙাৰ সম্ভাৱনাবোৰ চিন্তা কৰি চালে। সেইখন পৃথিৱীৰ বহুকেইটা মানুহকে অবিনাশে চিনি পায়। কিন্তু সেইবিলাকে সহায় কৰাৰ সম্ভাৱনা কম। সিমানখিনি দায়িত্ব কোনে ল'ব? কোন আছে? বহুত ভাবি চিন্তি অৱশেষত এটা নাম অবিনাশৰ মনলৈ আহিল। দিবাকৰ। বৰ্তমান দিবাকৰ ৰাতিৰ পৃথিৱীৰ সদস্য হ'ব পাৰে। কিন্তু এসময়ত সিটো অবিনাশতৰ ষ্টেণ্ডৰে অটোৰিক্সাৱালা আছিল। সিয়েই যদি সহায় কৰে কৰিব, নহ'লে কোনেও নকৰে বা কৰিব নোৱাৰে। এতিয়া দিবাকৰৰ নিজা গাড়ী থাকিব পাৰে, সি তাৰ পৃথিৱীত বহুত ব্যস্ত হৈ থাকিব পাৰে, সি এতিয়া অটোৰিক্সাৱালা নহ'ব পাৰে। কিন্তু সি অবিনাশক নিশ্চয় পাহৰি যোৱা নাই। তাক অবিনাশে তাহানিতে বহুত সহায় কৰি থৈছে।
অবিনাশে ৰাতিটোৰ বাকী সময়খিনি শুই ল'বলৈ চেষ্টা কৰিলে। আজিয়ে ভালকৈ টোপনি মাৰি লোৱা যাওক। দিবাকৰে অৰবিন্দৰ ওচৰলৈ যাব পৰা ৰাস্তাটো দেখুৱাই দিব পাৰিব বুলি আশা কৰি দিবাকৰক বিচাৰি ফুৰোতে অবিনাশে উপলব্ধি কৰিলে আচলতে দিবাকৰৰ ওচৰলৈ যাব পৰা ৰাস্তাটোৱেই বহুত একা বেকা। তথাপি সি দিবাকৰক বিচাৰি পোৱাৰ আশা এৰি নিদিলে। দিবাকৰ অৰবিন্দৰ দৰে ক'ৰবাত লুকাই থকা নাই, কিবা কামত ব্যস্তহে আছে। বহুত সোধা পোছা আৰু যোগাযোগৰ পাছত অবিনাশে লতিফ নামৰ ল'ৰা এটাক লগ ধৰিলে। ক্ষীণ ওখ কেঁকুৰা চুলিৰ ল'ৰাটোৰ টান ৰ'দত কোচাই থোৱাৰ দৰে চকু দুটা কোচ খাই থাকে, যেন সি বৰ বিৰক্ত। তাক অবিনাশে চেনিকুঠিত থকা তাৰ ঘৰলৈ গৈ লগ ধৰিছিল। অবিনাশে নিজৰ পৰিচয় দিবাকৰৰ পুৰণি বন্ধু হিচাপে দিলে আৰু দিবাকৰক লগ কৰাটো জৰুৰী বুলি জনালে। লতিফে অবিনাশক সন্ধিয়া সময়ত নিৰ্দিষ্ট ৰেস্তোৰাঁ এখনলৈ আহিবলৈ ক'লে। সন্ধিয়া সময়ত অবিনাশ গৈ ৰেস্তোৰাঁখন পালেগৈ। বহু সময় অপেক্ষা কৰাৰ পাছত লতিফ, দিবাকৰ আৰু দুটা ল'ৰা গাড়ী এখনৰ পৰা ৰেস্তোৰাঁখনৰ আগত নামিল। বাকী দুটা ল'ৰা অবিনাশৰ এনেও অচিনাকি, কিন্তু দিবাকৰকো অবিনাশৰ মাত্ৰ চকু দুটা, নাকটো আৰু ওঠ দুটাহে চিনাকি যেন লাগিল। বাকী চুলি, দাড়ি, কাপোৰ, জোতা, আনকি খোজকেইটা পৰ্যন্ত সকলোবোৰতে এক আমূল পৰিৱৰ্তন। দিবাকৰক অবিনাশে আজি বহুদিনৰ পাছত লগ পাইছে। সিহঁতে আহি ৰেস্তোৰাঁৰ এটা কেবিনত বহিলহি। তাহানিৰ অটোৰিক্সা চলোৱা দিবাকৰ আৰু আজিৰ এই দিবাকৰ। এইবিলাক কথা পাছতো ভাবিব পৰা যাব বুলি অবিনাশে সময় নষ্ট নকৰি পুলিচে সিহঁতৰ ঘৰ তালাচী কৰাৰ পৰা আৰম্ভ কৰি দেউতাকৰ হাৰ্টৰ অসুখটোৰ কাৰণে মেডিকেলত সোমোৱালৈকে গোটেই কথাখিনি চমুকৈ বৰ্ণনা কৰিলে আৰু শেষত ক'লে, আৰু এতিয়া অৰবিন্দক প্ৰয়োজন হৈছে। তাক দেউতা মেডিকেলত থকা খবৰটো যেনে তেনে দিব লাগে। দিবাকৰৰ লগতে লতিফ আৰু বাকী ল'ৰা দুটাইও অবিনাশৰ কাহিনী শুনিলে আৰু চিন্তা কৰিলে। চিন্তা কৰাৰ মাজতে লতিফে প্ৰশ্ন কৰিলে, আপুনি অৰবিন্দৰ ককায়েক তেনেহ'লে? হয়। লতিফৰ লগতে বাকী ল'ৰা দুটাই অবিনাশক ভালদৰে চাই ল'লে। কিছু সময় ভাবি চিন্তি তাৰ পাছত দিবাকৰে ক'লে, অৰবিন্দ এতিয়া ক'ত আছে মই নাজানো। সি আমাৰ পাৰ্টীৰ মানুহো নহয়। তাৰ লগত দুটামানৰ মাৰপিট এখন হোৱাৰ কথাহে জানো। বাকী কথাখিনি মই নাজানো। তথাপি তই চিন্তা নকৰিবি, মই তাক খবৰটো যেনে তেনে দিম বা কিবা প্ৰকাৰে হ'লেও মুঠতে খবৰটো তাৰ ওচৰ পাবগৈ। তই ঘৰলৈ যা, দেউতাৰৰ খা খবৰ ৰাখগৈ। কথাটো ঠিক তেনেকুৱা নহয় দিবাকৰ। সি কেৱল খবৰটো পালেই নহ'ব, তাক কথা কিছুমানো সুধিব লগা আছে, আমাৰ ঘৰুৱা কথা, আৰু সেইবোৰ কথাৰ উত্তৰ মই নিজে পাব লাগিব। গতিকে তই যেনে তেনে ব্যৱস্থা এটা কৰ যাতে তাক মই লগ কৰিব পাৰোঁ। মোক তই এইখিনি সহায় কৰি দে। অবিনাশ, কথাটো তই অলপ বুজিবলৈ চেষ্টা কৰিবি। এই দুনিয়াৰ নিয়ম নীতি বেলেগ। তোক মই ক'লোৱেই যে অৰবিন্দ আমাৰ পাৰ্টীৰ মানুহ নহয়। কোনে কাক বিশ্বাস কৰে? তোক সহায় কৰিব পাৰিলে মোৰেই ভাল লাগিব, কিন্তু খুব চেষ্টা কৰিলেও মই তোক দুই এটা মানুহৰ নাম কোৱাৰ বাদে আন একো সহায় কৰিব নোৱাৰোঁ। মোৰ হাতত একো নাই, কাৰণ মই একো নাজানোৱেই। বিশ্বাস কৰা নকৰাটো তোৰ কথা। তই তেনেহ'লে সেই মানুহকেইটাৰ নাম আৰু ঠিকনাকে মোক দে, বাকীখিনি মই নিজে কৰিম। সেইবোৰ ঠিকনা নাইকিয়া মানুহৰ নামবোৰ জানিলে একো লাভ নাই। কিন্তু মই যে কিবা এটা কৰিবই লাগিব দিবাকৰ। মই জানো তহঁতৰ দুনিয়াখনত বন্ধুত্বই সকলো কথা নহয়, সেইকাৰণে মই তোক জোৰ নকৰোঁ। তই আগৰ অটোৰিক্সা চলোৱা দিবাকৰটো হৈ থকা হ'লে জোৰ কৰিলোহেঁতেন। অবিনাশ বহাৰ পৰা উঠিল। তই অলপ বহচোন। দিবাকৰে খৰধৰকৈ ক'লে। তাৰ পাছত সি লতিফ আৰু বাকী ল'ৰা দুটাৰ ফালে চালে। চাৰিওটা থিয় হ'ল। দিবাকৰে অবিনাশক ক'লে, তই বেয়া নাপাবি, আমি বাহিৰত অলপ কথা আলোচনা কৰি আহোঁ। সিহঁত বাহিৰলৈ গ'ল আৰু 5 মিনিটমানৰ পাছত ঘূৰি আহিল। দিবাকৰে চকীত বহি লৈ ক'লে, আমি বহু কথাই ভাবি চাব লাগে। মই যিমানখিনি পাৰোঁ তোক সহায় কৰিম,
কিন্তু এতিয়াই কথা দিব নোৱাৰোঁ যে অৰবিন্দক মই বিচাৰি দিব পাৰিম। অটোৰিক্সাত দিবাকৰক তুলি লৈ তাৰ নিৰ্দেশ মতে অবিনাশে বহু ঠাইলৈ দৌৰাদৌৰি কৰিলে। বহু অলিগলি হোটেল ৰেষ্টুৰাঁৰ আগত অটোৰিক্সা ৰখালে। প্ৰত্যেক ঠাইতে দিবাকৰে নামি গৈ কাৰোবাৰ লগত কিবা কথা পাতি আহেগৈ আৰু ঘূৰি আহি আশাৰে ৰৈ থকা অবিনাশক অইন এডোখৰ ঠাইৰ কথা কয়। দিবাকৰে মাজে মাজে খবৰ একোটাও আনি দিয়েহি, যেনে অৰবিন্দ গুৱাহাটীত আছে, অৰবিন্দ এইকেইদিন বাহিৰলৈ ওলোৱা নাই, অৰবিন্দৰ ঘৰলৈ পুলিচ যোৱা কথাটো বহুতে গম পাইছে আৰু অৰবিন্দয়ো নিশ্চয় গম পাইছে ইত্যাদি। মাজতে অবিনাশে এবাৰ অটোৰিক্সাত তেল ভৰাই ললে। ৰাতি 10 মান বজাত এঠাইত হোটেল এখনত দুয়ো খাই ললে। সিহঁতৰ মাজত বাকী কথা বাৰ্তা বৰ বিশেষ হোৱা নাছিল। 12 মান বজাত সিহঁত আহি পল্টন বজাৰৰ এটা গলিত সোমালহি। অকোৱা পকোৱা বাটটোৰে কিছুদূৰ সোমাই আহি এঠাইত দিবাকৰে অবিনাশক ৰবলৈ ইংগিত দিলে আৰু অটোৰিক্সাৰ পৰা নমাৰ আগতে কলে, মই তোক আগতেই কৈছিলোঁ যে অৰবিন্দক বিচাৰি উলিয়াটো বৰ সহজ কথা নহয়। মই ঢুকি পোৱাৰ ভিতৰত যিমানখিনি পাৰোঁ খবৰ কৰিলোঁ। মই সিমানখিনিতে সীমাবদ্ধ। এতিয়া মই তোক এটা ল'ৰাৰ লগাই দিম। যদি পাৰে সিয়ে কিবা এটা কৰি দিব পাৰিব। তাৰ পৰা কাম আদায় কৰিব পৰাটো তোৰ বাহাদুৰি। এই ল'ৰাটোৰ ওচৰলৈ মই কোনোদিনে নাহোঁ। আজি তোৰ খাতিৰতহে আহিলোঁ। অবিনাশে একো নকলে আৰু অটোৰিক্সাৰ পৰা নামি আহিল। ঘৰটোৰ দুৱাৰত টোকৰ পৰাৰ খন্তেক পাছতে খচমচাই উঠি অহা ল'ৰা এটাই দুৱাৰ খুলি দিলেহি। সি দুৱাৰ খুলিয়ে অবিনাশক দেখি আচৰিত হৈ চাইছিল, কিন্তু দিবাকৰক দেখাৰ লগে লগে তাৰ দৃষ্টিটো আচৰিত হোৱাৰ ঠাইত সন্দেহী ধৰণৰ হৈ পৰিল। কি হ'ল ইমান ৰাতি? ল'ৰাটোৱে দিবাকৰক সুধিলে। দিবাকৰ অবিনাশৰ সমানলৈ আগবাঢ়ি আহিল আৰু অবিনাশক দেখুৱাই কলে, এয়া অবিনাশ, অৰবিন্দৰ ককায়েক। তোক বিচাৰি আহিছে। মই ঘৰটো দেখুৱাই দিবলৈ আহিলোঁ। ল'ৰাটোৰ মুখখন গহীন হৈ পৰিল। সি দিবাকৰক এৰি অবিনাশক ভালদৰে চাই ললে। তাৰ পাছত ভদ্ৰতা সানি তাক সুধিলে, আপোনাৰ কেনেধৰণৰ কাম আছে মোৰ লগত? মই অলপ অৰবিন্দক লগ পাব খুজিছোঁ। তাক কিবা ক'ব লগা আছে নেকি? নহয়, তাক কিবা সুধিব লগাহে আছে। আপুনি মোক সোধক, মই তাক সুধিম। নহয়, সুধিব লগা কথা মাত্ৰ এটা নহয়। তাতকৈ আপুনি মই তাক লগ কৰিব পৰা এটা ব্যৱস্থা কৰি দিয়ক, মাত্ৰ অলপ সময়ৰ কাৰণে। ইয়াৰ পৰা তাৰ বা আপোনাৰ কাৰো একো বিপদ নহয়। মই অৰবিন্দৰ ককায়েকহে। কিন্তু তাক পুলিচে বিচাৰি ফুৰিছে। আপুনি অৰবিন্দৰহে ককায়েক, আমাৰতো নহয়। সি ধৰা পৰিলে আমাৰ লোকচান আছে। আপুনি একো চিন্তা নকৰিব। পুলিচে অৰবিন্দক বিচাৰি উলিয়াব নোৱাৰে। কিন্তু মই তাক লগ কৰাটো বৰ জৰুৰী। ঘৰৰ মানুহবোৰৰ অৱস্থা বৰ ভাল নহয়। দেউতা মেডিকেলত আছে আৰু দেউতাৰ কণ্ডিশ্যন খুব বেয়া। আপুনি বেয়া নাপাব। অৰবিন্দ যে লুকাই আছে, সি নিজেই লুকাই আছে। আমি মাত্ৰ যোগাযোগে ৰাখিছোঁ। অৰবিন্দৰ ওচৰলৈ কাৰোবাক লৈ যোৱাৰ আগতে তাৰ পৰা অনুমতি ল'ব লাগে। আপুনি তাৰ ককায়েক হোৱাৰ কাৰণেহে কথাটো ক'লোঁ। আপুনি এটা কাম কৰক, কাইলৈ আহক। মই অৰবিন্দৰ লগত আৰু দুই এটা দৰকাৰী মানুহৰ লগত আলোচনা কৰি আপোনাক জনাম আপুনি তাক লগ কৰিব পাৰিব নে নোৱাৰে। নহয়, তেতিয়ালৈকে বহুত পলম হৈ যাব পাৰে। মই তাক বিচাৰি ওলাই আহিলোৱেই। আৰু যদি কাইলৈ আপোনাক লগ ধৰিব লাগে তেন্তে মই এতিয়াই হাজিৰ। মই ইয়াতে ৰৈ আছোঁ ৰাতিপুৱালৈকে। কথাটো বুজিবলৈ চেষ্টা কৰি আপুনি যিখিনি পাৰে সোনকালে সহায় কৰক। মই অৰবিন্দক লগ কৰাটো মোৰ কাৰণে যিমান দৰকাৰী, অৰবিন্দৰ কাৰণেও সিমানেই দৰকাৰী। আপুনি তাক গৈ এবাৰ সুধি চাওক, সি কেতিয়া মানা নকৰিব। ল'ৰাটোৱে মুখলৈ গহীন ভাৱ আনি, এবাৰ বিৰক্তিৰ ভাৱ আনি, আনবাৰ চিন্তাশীল ভাৱ আনি বিভিন্ন ধৰণে কথাটো ভাবি চালে। তাৰ পাছত কলে, আপুনি 1 মিনিট ৰ'ব, মই কাপোৰ পিন্ধি আহোঁ। ল'ৰাটো ভিতৰৰ ফালে দুখোজ গৈয়েই আকৌ ঘূৰি আহিল। দিবাকৰৰ ফালে চাই সি সুধিলে, ঐ, তই গাড়ী আনিছ নেকি? নাই অনা, ইয়াৰ অটোৰিক্সাতে আহিছোঁ। তেনেহ'লে আপুনি এটা কাম কৰক। ল'ৰাটোৱে অবিনাশক কলে, মই সাজু হৈ লওঁ মানে আপুনি দিবাকৰক থৈ আহকগৈ। দিবাকৰক লৈ আহি সি কোৱামতে এটা ঘৰৰ আগত নমাই দি অবিনাশে কলে, দিবাকৰ, তোক মই বহুত কষ্ট দিলোঁ। তোৰ বন্ধু বুলিয়েই হওক
বা অৰবিন্দৰ দুৰ্ভগীয়া ককায়েক বুলিয়েই হওক, তই বেয়া নাপাবি। কেতিয়াবা লগ পাম। আজি তোৰ বাকী খা খবৰ একো সুধিবলৈকে নহ'ল, এদিন সুধিম। আমাৰ মাজত যোগাযোগ বহুদিনৰ পৰাই নাই। অৱশ্যে যোগাযোগটো ময়ে কাটি দিছিলোঁ। আজিতো সহায় কৰিব পাৰি ভাল লাগিল। টকা কিছু ঘটিছোঁ, কিন্তু বহুত কিবা কিবি হেৰুৱাইছোঁ। মাজে মাজে ভাৱ হয় আকৌ অটো চলাবলৈ আৰম্ভ কৰোঁ নেকি, কিন্তু ইয়াত সোমালে ওলাব নোৱাৰি। অবিনাশ ঘূৰি আহিল। সি যেতিয়া আকৌ ল'ৰাটোৰ ঘৰ পাইছিলহি, তেতিয়ালৈ ল'ৰাটোৱে কাপোৰ কানি পিন্ধি আগফালে মটৰচাইকেল এখন উলিয়াই ৰৈ আছিল। ল'ৰাটোৱে মটৰচাইকেল দৌৰাই দিলে। মটৰচাইকেলখনৰ পিছে পিছে অটোৰিক্সা চলাই আহি আহি অবিনাশ গুৱাহাটীৰ উপকণ্ঠৰ এটা নতুনকৈ ঘৰ দুৱাৰ সাজিবলৈ আৰম্ভ কৰা অঞ্চল পালেহি। সিহঁত আহি এটা কেঁচা গলিৰ এটা দুমহলীয়া ঘৰৰ আগত ৰলহি। বাহিৰত কিছু কিছু পোহৰ হোৱাৰ বাবে ঘৰটোৰ বাৰাণ্ডাৰ লাইটবোৰ কিছু ঢেলা যেন লাগিছিল। কুঁৱলীবোৰ ডাঠকৈ পৰিছে, যেন লাইটৰ বাল্ববোৰ হেঁচা মাৰি ধৰিব খুজিছে। ল'ৰাটোৱে ওখ টিনৰ গেটখনত দুৱাৰমান টোকৰ মাৰিলে। অলপ পাছত কোনোবাই ভিতৰৰ পৰা গেটখন খুলি দিলে। ল'ৰাটোৰ পিছে পিছে অবিনাশ ভিতৰলৈ সোমাই গ'ল। গেট খুলি দিয়া মানুহটোৱে কম্বলৰ মাজৰ পৰা আধালৈকে ওলাই থকা মুখখনৰ চকু দুটা সৰু কৰি অবিনাশক চাই ল'লে। ঘৰটোৰ ওপৰৰ মহলাটো কাঠৰ। চিৰিৰে ওপৰলৈ উঠি গৈ কৰিডৰটো পোৱাৰ পাছত অবিনাশ অলপ ৰ'ল। উশাহ দুটামান সলনি কৰি লোৱাৰ আগতে সি নিজকে মানসিকভাৱে সাজু কৰি ল'লে। অনুমান কৰিবলৈ চেষ্টা কৰিলে অৰবিন্দক লগ পোৱাৰ পাছত পৰিৱেশটো কেনে হ'ব পাৰে, কথাৰ আৰম্ভণিটো কি ধৰণে কৰা ভাল হ'ব। আগে আগে যোৱা ল'ৰাটোৱে এবাৰ অবিনাশৰ ফালে ঘূৰি চাই আকৌ আগবাঢ়ি গ'ল আৰু এখন দুৱাৰত টোকৰ দিলেগৈ। অবিনাশে আগবাঢ়ি গৈ দুৱাৰখন পাইগৈ মানে সেইখন লাহেকৈ খোল খাইছিল। অৰবিন্দই খুলি দিছিল। খহটা নোমৰ ধোঁৱা বৰণীয়া কম্বল এখনৰ পৰা ওলাই থকা অৰবিন্দৰ মুখখনে সৰুকৈ হাঁহি এটা মাৰি অবিনাশক আদৰণি জনালে। হাঁহিটো অবিনাশৰ চিনাকি। অবিনাশক বাট দেখুৱাই লৈ অহা ল'ৰাটোৱে অৰবিন্দৰ লগত দৃষ্টি বিনিময় কৰি তাৰ পাছত বিদায় ল'লে। অবিনাশে অৰবিন্দৰ কাষেৰে কোঠাটোলৈ সোমাই আহিল। কোঠাৰ লাইট জ্বলি আছিল। দুৱাৰখন বন্ধ কৰি দি অৰবিন্দ বিচনাখনত বহিলহি আৰু কোঠাটোৰ চকী দুখনৰ এখনলৈ দেখুৱাই অবিনাশক ক'লে, বহ। উপন্যাস পাঠ অনুষ্ঠানটিত শ্ৰোতাসকলে ইমান পৰে ডক্টৰ অনুজ বৰুৱাৰ উপন্যাস মহা অৰণ্যৰ ৩৩ খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে লতিফ, অনিৰ্বাণ পাঠক, ডেকা ল'ৰা ধনজিৎ বড়ো, দিবাকৰ সুদীপ্ত শৰ্মা ভৰালী আৰু অবিনাশৰ চৰিত্ৰত অভিনয় কৰিলে ঋতুপৰ্ণ দাসে। উপন্যাস পাঠ অনুষ্ঠানটি প্ৰযোজনা কৰিলে অৱনী বৰাই। মহা অৰণ্য উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব কাইলৈ সন্ধিয়া এই একে সময়তে।